কাৰ্যকৰী সভাপতি কমলেশ্বৰী পুৰকায়স্থ আৰু প্ৰাক্তন মন্ত্ৰী বিধায়ক বসন্ত দাসে চৰকাৰক সমৰ্থন জনাইছে। কংগ্ৰেছত থাকি তেওঁলোকে চৰকাৰক সমৰ্থন জনাব। কংগ্ৰেছ হিমন্ত মুক্ত হ'বলৈ গৈ আছে। কংগ্ৰেছ হিমন্ত মুক্ত হ'বলৈ গৈ আছে আৰু গোটেই যিখিনি মিডিয়াৰ ফুটেজ পাইছোঁ মই AICCলৈ পঠিয়াই দিছোঁ। আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া আজি সোনিয়া গান্ধী ডাঙৰীয়ানীৰ নমিনেশ্যন আছে ৰাজ্যসভাৰ। সেইকাৰণে নমিনেশ্যন প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত AICCয়ে মোক জনাব, কাৰণ MLA সকল অসম কংগ্ৰেছৰ অন্তৰ্গত হ'লেও প্ৰত্যেকগৰাকী MLA AICCৰ সদস্য। গতিকে তেখেতসকলৰ ক্ষেত্ৰত যিকোনো এটা চূড়ান্ত সিদ্ধান্ত ল'বলৈ হ'লে মই AICCৰ লগত আলোচনা কৰাটো আমাৰ সাংবিধানিক পৰম্পৰা। আৰু ৩-৪ গৰাকী বিধায়ক কংগ্ৰেছৰ পৰা যাব অন্য দললৈ। ইয়াৰ পূৰ্বে শশীকান্ত দাসে একে পন্থা অৱলম্বন কৰিছে। মই গোটেই কথাখিনি আৰু অলপ দেৰিকৈ আৰু খোলোচাকৈ ক'ম। এতিয়া মই ইমানেই কৈছোঁ যে মোৰ এইটো অনুভৱ যে কংগ্ৰেছ দলটো অসম প্ৰদেশ কংগ্ৰেছ কমিটি হিমন্ত মুক্ত হ'বলৈ গৈ আছে। আৰু যিখিনি ফুটেজ আপোনালোকৰ মিডিয়াৰ পৰা পাইছোঁ সেইখিনি মই AICCলৈ পঠাইছোঁ। AICC আমাৰ যিজন ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া আজি ৰাজ্যসভা নমিনেশ্যনৰ কাৰণে এতিয়া অলপ ব্যস্ত আছে। মই ভাবিছোঁ 2-3 ঘণ্টাৰ ভিতৰত গোটেই কথাখিনি আমি খোলোচা কৰিম যে আমাৰ দলৰ যিটো স্থিতি সেইটো কি হ'ব। মই আজি দিনটোৰ ভিতৰতে খোলোচা কৰিম। সিদ্দিক আহমেদ, শশীকান্ত, শৰ্মা আলী গোটেইকেইজন জেনেৰেল এই দুগৰাকীও গৈছে, এতিয়া অলমষ্ট গৈছে, মানে নেক্সাছটো একেই, মানে একেই চিষ্টেমটো। চাওক, আজি বহুতে খুব আত্মহাস্য কৰিব যে এনেকুৱা হৈছে কংগ্ৰেছত। এই মানুহ একেজনে গৰু আনিছোঁ কুকুৰ আনিছোঁ বুলি কৈ BJPৰ পৰা মানুহ আনিছিল। এইবিলাক আপোনালোকৰ ষ্টুডিঅ'ত আছে। আৰু 16 চনত BJPৰ 5জন বিধায়কে গৈ পেলাই অসমত চৰকাৰ কৰিছিল। গতিকে শেষ সিদ্ধান্ত ৰাইজে মনে মনে আছে। অসমৰ ৰাইজ শুই থকা সিংহ। ৰাইজ মনে মনে আছে মানে এনেকৈ ভাবিব নালাগে যে ৰাইজে একো বুজি পোৱা নাই, ৰাইজে একো নেজানে, ৰাইজে কাৰ পক্ষ লৈছে, সেইখিনি ৰাইজে চাই আছে। আমি আমাৰ দায়িত্ব আমি পালন কৰি যাম। আৰু ময়ো চব জানো, আমিও জানো ৰাজ্যসভা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময় পায়। আমিও চব কথা জানো, কিন্তু আমাৰ কিছু আইনগত বাধা থাকে, সাংবিধানিক বাধা থাকে। সেইকাৰণে বহুত কথা যেনেকৈ মৌন হৈ থাকিবলগীয়া হয়। নিশালৈকে কংগ্ৰেছ বা কালিলৈকে BJP বিৰোধী বাজেটৰ বিৰোধিতা কৰা, হঠাৎ কেনেকৈ আজি ৰাতিপুৱাৰ পৰাই তেওঁ মানে BJPৰ প্ৰতি মন প্ৰাণ দি দিলে তেওঁ কংগ্ৰেছত থাকিব, সেইখিনি আপোনালোকে বিশ্লেষণ কৰিব। অলপ দিনৰ আগতে নাৱত যাওঁতে ৰাহুল গান্ধী ডাঙৰীয়া, মই, কমলেশ্বৰী পুৰকায়স্থ মাজুলীলৈ নাৱত একেলগে বহি গৈছোঁ। তাত কমলেশ্বৰী পুৰকায়স্থই চৰকাৰৰ সম্পৰ্কত ৰাহুল গান্ধী ডাঙৰীয়াৰ আগত যিখিনি বক্তব্য ৰাখিছিল সেইখিনি তেখেতেহে ক'ব পাৰিব কিয় ৰাখিছিল। এতিয়া তেখেতে বক্তব্য ৰাখোঁতে ময়ে জনা নাছিলোঁ আগতে ইমান কথা চৰকাৰ কেনেকৈ চুপাৰী চিণ্ডিকেট চলে। ৰাহুল গান্ধী ডাঙৰীয়াই মোক তাৰপিছত সুধিছে, তই গম পাৱ নে? বোলো মই আজি গম পাইছোঁ। মই এনেই জানো চুপাৰী চিণ্ডিকেট চলে বুলি, কিন্তু ডিটেইলছ ৰাহুল গান্ধী ডাঙৰীয়াক কোনে বুজাইছিলে সেইটোতো ভিডিঅ' আপোনালোকেও পাইছে। কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে ধৰি লওক হিন্দু যিসকল বিধায়ক আছে টাৰ্গেট কৰি আছে, ধৰি লওক আৰু আপোনালোকক এতিয়া কমি আহি আছে কৰি হিন্দু বিধায়কসকল, তেওঁলোকে টাৰ্গেট কৰি অকল হিন্দু বিধায়কক টাৰ্গেট কৰি আছে। অকল সংখ্যালঘু ৰৈ যাব নেকি কংগ্ৰেছত? মই কি হিন্দু নহয় নেকি? মোৰ দলত থকা কৰ্মীবিলাক, উজনি অসমৰ মানুহবিলাক, যোৰহাটৰ মানুহবিলাক কি হিন্দু নহয় নেকি? মাজুলী জিলা কংগ্ৰেছৰ সভাপতি হিন্দু নহয় নেকি? শোণিতপুৰ জিলা কংগ্ৰেছ MLA টিকেট পাইছিলোঁ, মই হৈছোঁ MLA। আপুনি টিকেট পালেও কালিলৈ হ'ব পাৰে। MLA দলে যাক টিকেট দিয়ে তেওঁ হয়, কেতিয়াবা জিকে কেতিয়াবা হাৰে। আপুনি হিচাপ কৰি লওক। কংগ্ৰেছৰ বিষয়ববীয়াত কংগ্ৰেছৰ জিলা কংগ্ৰেছ, কংগ্ৰেছৰ ব্লক কংগ্ৰেছ, কংগ্ৰেছৰ বুথ কমিটি, কংগ্ৰেছৰ মণ্ডল কংগ্ৰেছ কমিটি, তেনেকৈ গন্তি কৰিব।
আৰু ৩-৪জন যাব আপোনালোকে ৰখাবৰ কাৰণে চেষ্টা কৰিব চাওক কিছুমান কথাটো উৰা বাতৰি কিছুমান কথা আমি অনুমান কৰি আছোঁ আৰু ৰাহুল গান্ধী ডাঙৰীয়াও কৈ থৈ গৈছিলে যে দুধুৰ মুধুৰ মানুহখিনিয়ে সিদ্ধান্ত ল'ব লাগে ইস্পাৰ নে উস্পাৰ ৰাহুল গান্ধী ডাঙৰীয়াও সকলোকে কৈ থৈ গৈছে যিখিনি মানুহ দুধুৰ মুধুৰ আদৰ্শগত যুঁজখনত শক্তিশালীভাৱে যুঁজ দিবৰ কাৰণে সাজু হ'বলৈ অপাৰক সেই মানুহখিনিয়ে সিদ্ধান্ত ল'ব লাগে বুলি ক'ৰবাত আপোনালোকৰ লিডাৰশ্বিপ কোৱালিটিৰ বা আপোনালোকৰ নেতৃত্বৰ ক'ৰবাত কিবা ভুল নিশ্চয় থাকিব লাগিব তেওঁলোককে দোষ দিলে অকল নহ'ব তেওঁলোক গৈছে নিশ্চয় আপোনালোকৰ তাত কিবা অসুবিধা পাইছে কমলক্ষ পুৰকাষ্টৰ সৈতে মই ৰাতিপুৱা কথা পাতিছিলোঁ তেতিয়া তেওঁ মোক কৈছে যে মোৰ অলপ অসুবিধা হৈছে এই অসুবিধা হৈ আছে মই যাম বা নাযাম কোৱা নাই কৈছে মই অলপ হেঁচাত আছোঁ প্ৰেছাৰত আছোঁ আৰু কি প্ৰেছাৰত আছে আপোনালোকে জানে এতিয়া অশোক চাবন গ'ল হোৱাইট পেপাৰ উলিয়ালে বিজেপিয়ে বিয়াপাম কেলেংকাৰীত তেওঁৰ নামটো ওলাই গ'ল তেওঁ গুচি গ'ল এতিয়া বিয়াপাম কেলেংকাৰী নাইকিয়া হ'ল অসমৰ মুখ্যমন্ত্ৰীও গৈছিলে চাওডা লুইচ বাজাৰত SS আলুলে এনকুৱাৰী কৰিম বুলি ক'লে পৰিবাৰক কলিকতা CBI মাতি নিলে তাৰপিছত গুচি গ'ল এতিয়া চাওডা লুইচ বাজাৰ কেলেংকাৰী নাইকিয়া হ'ল গৌতম ৰয় ডাঙৰীয়াক CM ভিজিলেন্সে মাতিছিলে তাৰপিছত বিজেপিলৈ গুচি গ'ল তাৰপিছত কেলেংকাৰী নাইকিয়া হ'ল মানে সুমিত্ৰা মাটিয়ক ভিজিলেন্সে মাতিছিলে তাৰপিছত গুচি গ'ল তাৰপিছত কেলেংকাৰী নাইকিয়া হ'ল অজন্তা নায়কক ভিজিলেন্সে মাতিছিলে তাৰপিছত গুচি গ'ল তাৰপিছত কেলেংকাৰী নাইকিয়া হ'ল মইতো আপোনালোকক এই শূন্যত গদা ঘূৰোৱা নাই ভাৰতীয় জনতা পাৰ্টিৰ বিধায়িনী দলৰ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ দলৰ 2জন বিধায়কক তেখেতৰ দলত চামিল কৰালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিৰোধীক দুৰ্বল কৰিবলৈ বিভিন্ন পদক্ষেপ যোৱা সময়ছোৱাত লৈ আহিছে তেখেতে উপনিৰ্বাচনৰ সময়ত কয় বিৰোধী বিধায়কৰ কাম নাই বিৰোধী বিধায়কে বিধানসভাৰ অধ্যক্ষৰ লগত চাহ খাব লাগে আলোচনা কৰিব লাগে আৰু শাসক পক্ষৰ বিধায়কে দৈনিক কামধেনুৰ নিচিনাকৈ গাখীৰ দিব পাৰে এনেকুৱা ধৰণৰ অসাংবিধানিক মন্তব্য আৰু উন্নয়নৰ বাবে যিখিনি কাম এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব সেইখিনি কৰাৰ ক্ষেত্ৰত বৈষম্যতা দেখুৱাই মুখ্যমন্ত্ৰী মহোদয়ে কংগ্ৰেছ দলৰ বিধায়কসকলক পদত্যাগ কৰাবলৈ যত্ন কৰিছে ইয়াৰ উপৰিও আমি জানো বিজেপি দলে ED CBI অথবা অন্যান্য পুলিচ এইবিলাকৰ সহযোগত তেওঁলোকৰ দলৰ প্ৰচাৰ আৰু প্ৰসাৰ চলাবলৈ যত্ন কৰে যোৱা সময়ছোৱাত আমাৰ এজন বিধায়ক কমলাক্ষ দে পুৰকাষ্টৰ ওপৰতো ED GST আদি বিভাগৰ বিভিন্ন অনুসন্ধান চলি আছিল আমি বাৰম্বাৰ আহ্বান কৰিছোঁ যদি কোনো লোকৰ বিৰুদ্ধে অভিযোগ থাকে সেই অভিযোগৰ তদন্ত সম্পূৰ্ণ কৰিব লাগে আৰু তেওঁ যদি কিবা দোষ কৰিছে সেই দোষৰ শাস্তি দিব লাগে কিন্তু বিজেপিত গুচি গ'লে কাৰোবাৰ দোষ মাফ হ'ব বিজেপিত নগ'লে তেওঁলোকৰ ওপৰত মিছাকে হ'লেও ভুৱা গোচৰ ED CBI এনফৰ্চমেণ্ট ডাইৰেক্টৰেট CID ভিজিলেন্সৰ দি হাৰাশাস্তি কৰিব এয়া কেতিয়াও গণতন্ত্ৰতান্ত্ৰিক এখন দেশৰ বাবে গ্ৰহণযোগ্য নহয় আজি আমাৰ বিধায়ক বসন্ত দাস আৰু কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকাষ্টই আমাৰ কংগ্ৰেছ দলৰ বিধায়ক হৈও চৰকাৰী সকলো কামত সহযোগ কৰিম বুলি কৈছে তেখেতসকলে নিজৰ সমষ্টিৰ ৰাইজৰ মতামত ল'ব লাগে যে তেখেতসকলক কিয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰাই দিছিল বিজেপি দলৰ নীতি আদৰ্শৰ বিৰুদ্ধে যুঁজি তেখেতসকলে জয়লাভ কৰি আহিছিল তাৰ পিছত এতিয়া বিধানসভালৈ অহাৰ পিছত এনেধৰণে আত্মসমৰ্পণ কৰাটো কিমান সমীচীন তেখেতসকলে চিন্তা কৰা উচিত আৰু তেখেতসকলক সমৰ্থন কৰা তেওঁলোকৰ নিজৰ নিজৰ সমষ্টিৰ ৰাইজেও এই প্ৰশ্ন তেওঁলোকক সোধা উচিত
বিৰোধী পক্ষৰ সেই সমষ্টিসমূহৰ নেতাসকলেও তেওঁলোকক প্ৰশ্ন সোধা উচিত, তেওঁলোকে কিয় যিটো দলক তেওঁলোকে বিৰোধিতা কৰিছিল সেই দলত চামিল হৈছে। এয়া কি তেওঁলোকৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰাবৰ বাবেই নেকি? মই কংগ্ৰেছ বিধায়িনী দলৰ দলপতি হিচাপে আমাৰ যিসকল নেতাই দল ত্যাগৰ কথা ভাবিছে তেখেতসকলক অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ তৃণমূল পৰ্যায়ত আমাৰ দল যথেষ্ট শক্তিশালী আৰু আমি এই দল শক্তিশালী কৰিব পাৰিম। কিন্তু আমাৰ মাজত যদি কোনো ঘৰ বিভীষণ আছে তেওঁলোকক আমি চিনাক্তকৰণ কৰিব লাগে আৰু তেওঁলোকৰ বিৰুদ্ধে আমি সাৱধান হ'ব লাগে। মই মোৰ সতীৰ্থ সকলোকে কংগ্ৰেছ দলৰ হৈ কাম কৰি দেশৰ গণতন্ত্ৰ, সংবিধান আৰু সাধাৰণ নাগৰিকক ন্যায় দিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ।